আছামিজ ষ্টৰী। আহক তেনেহ'লে পলম নকৰি আমি ষ্টৰীটো আৰম্ভ কৰোঁ। এটা কথা, ষ্টৰীটো ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিব কিন্তু দেই। মোৰ নাম পিনু হয় আৰু মই আজি আপোনালোকৰ আগত মোৰ সম্পৰ্কীয় বৌক কেনেকৈ দিলোঁ সেই কাহিনী ক'ব ওলাইছোঁ। মোৰ সম্পৰ্কীয় বৌ দেখাত বৰ ধুনীয়া আছিল। তাইৰ নাম নিভা আছিল। তাই আমাৰ সম্পৰ্কীয় বৌ হয়। তাইৰ গিৰিয়েক বাহিৰত কাম কৰিছিল। তাইৰ বৰ্তমান ল'ৰা ছোৱালী নাছিল। তাই প্ৰায়ে মোৰ মাৰ ওচৰলৈ আহি থাকে। তাই যি সময়ত আমাৰ ঘৰলৈ আহে ময়ো সেই সময়ত ঘৰতেই থাকোঁ, কাৰণ বৰ্তমান মই বেকাৰ। এদিন মা আৰু দেউতা কিবা কামত চহৰৰ পৰা বাহিৰলৈ যাব লগা হ'ল আৰু সেইকাৰণে মায়ে নিভা বৌক ঘৰটো আৰু মোক চাবলৈ কৈ গ'ল। মাহত যোৱাৰ পাছত মই মোৰ ৰুমলৈ আহি কাপোৰ কানি পিন্ধি বিচনাত বহি লৈ নিজৰ চুচুটো উলিয়াই লাহে লাহে মোহাৰিব ধৰিলোঁ আৰু জিএফৰ সেই কথাবোৰ ভাবি ভাবি মাৰি থাকিব ধৰিলোঁ। মই সেই কামত ইমানেই বিজি হৈ পৰিলোঁ যে মোৰ ৰুমৰ দৰজাখন বন্ধ কৰিবও পাহৰি গ'লোঁ। হঠাৎ মোক এনেকুৱা লাগিল যেন মোক কোনোবাই চাই আছে দৰজাৰ ফালৰ পৰা। দৰজাৰ ফালে চাই মই বৌক দেখাৰ লগালগ নিজৰ ৰুমৰ বাথৰুমলৈ দৌৰিলোঁ আৰু তাৰ পৰা জুমি চাই দেখিলোঁ যে বৌ এতিয়া আঁতৰি গ'ল। অলপ সময়ৰ পাছত ময়ো কাপোৰ ভিতৰতে মূৰটো সুমুৱাই বাহিৰলৈ ওলাই আহিলোঁ। আহি দেখিলোঁ যে বৌ ভাত উলিয়াই মোলৈ ৰখি আছে। মই লাজতে একো নোকোৱাকৈ মনে মনে আহি খোৱা টেবুলত বহি ভাত খাব ধৰিলোঁ। তাৰ অলপ সময়ৰ পিছত বৌয়ে মোৰ ফালে চাই হাঁহি এটি মাৰি নিজৰ ঘৰলৈ গুচি গ'ল। ঘৰ গৈ মোক ফোন কৰি ৰাতি সিহঁতৰ ঘৰলৈ ভাত খাবলৈ যাব ক'লে। মই যেতিয়া বৌৰ ঘৰ পালোগৈ তেতিয়া তাই পাকঘৰত কিবা কৰি আছিল। তাই মোক দেখি লগে লগে ভাত উলিয়াই আনিলে। মই খাই বৈ যেতিয়া ঘৰ আহিব ওলালোঁ তেতিয়া তাই মোক ৰাতি সিহঁতৰ ঘৰতেই থাকিব ক'লে আৰু ময়ো মানি ল'লোঁ। মই বাথৰুমত সোমালোঁ। দেখিলোঁ যে বৌ কাপোৰত ভিতৰত পিন্ধা কাপোৰবোৰ ওলোমাই ৰখা আছে। সেইকেইটা দেখি মোৰডাল ঠিং খাই গ'ল নহয় আৰু মই বৌৰ সেই কাপোৰবিলাক এটা এটাকৈ আনি মোৰ চুচুটোত মোহাৰিব ধৰিলোঁ। মোৰ পানীয়ে তাইৰ গোটেই কাপোৰবোৰ তিয়াই দিলে। মই বা কি কৰোঁ কি নকৰোঁকৈ বাথৰুমৰ পৰা ওলাই আহি মোক শুব দিয়া বিচনাত উঠিলোঁ। তেতিয়া প্ৰায় 10 মান বাজিছিল। মই অহাৰ পিছত বৌ বাথৰুমত সোমাল। ৰাতি 2 মান বজাত হঠাৎ মোৰ চকু মেল খালে আৰু মই দেখিলোঁ যে বৌ তাইৰ ৰুমৰ খিৰিকীখনেৰে মোলৈ চাই আছে আৰু মোৰডাল অট'মেটিক দাং খাই আছে। মই তাইলৈ চাই মূৰটো মোহাৰি দেখালোঁ। তাকে দেখি তাই মোলৈ চাই এটা হাঁহি মাৰিলে আৰু হঠাৎ মোৰ ৰুমলৈ সোমাই আহি মোৰ সেইটো চুপিবও ধৰিলে। মই একো বুজিব পৰা নাই। আচৰিত হৈ তাইৰ মুখৰ পৰা উলিয়াবলৈ চেষ্টা কৰিব ধৰিলোঁ, কিন্তু মই সফল নহ'লোঁ। তাই মোলে বাসনা ভৰা চকুৰে চাই আকৌ আৰম্ভ কৰি দিলে। মই তাইক সুধিলোঁ, এইবোৰ আপুনি কি কৰিছে? আৰু তাই উত্তৰত ক'লে, তই মোৰ কাপোৰৰ লগত কি কৰিছিলি? তাই মূৰটো আৰু জোৰকৈ চুপিছিল যে মোৰ বিষাব ধৰিছিল, কিন্তু ভালো লাগিছিল। ময়ো লাহেকৈ এখন হাতেৰে তাইৰ কাপোৰৰ তলৰবোৰ চুই চুই টিপিবলৈ ধৰিলোঁ। অলপ সময়ৰ পাছত তাই উঠি ল'লে আৰু নিজৰ আৰু মোৰ কাপোৰবোৰ খুলি দিলে। তাৰ পিছত তাই মোক বিচনাত শুবলৈ লৈ গ'ল। তাইৰখন মোৰ মুখত লগাই বহিও দিলে আৰু ময়ো সেইখন চেলেকিব ধৰিলোঁ। হঠাৎ তাই উঠি লৈ পিঠিখন মোৰ মুখৰ ফালে কৰি আকৌ মোৰ মুখৰ ওপৰত বহিলে। এইবাৰ তাইৰখন মোৰ মুখত আৰু মূৰটো তাইৰ মুখত আছিল। তাইও মূৰটো মজাকৈ দেখুৱাব ধৰিলে চুপি চুপি আৰু মই তাইৰ তাত চেলেকিও আছিলোঁ আৰু লগতে মাজে মাজে তাইৰ তাত জিভাখন ভৰাইও দিছিলোঁ। তেনেকে চেলেকি থকাৰ মাজতে তাই মোৰ মুখত পানী উলিয়াই দিলে আৰু মই সেইখিনি খাই দিলোঁ। কি অনুপম সুস্বাদু সেইখিনি। তাৰ পাছত
মই তাইক দাঙি বিচনাত শুৱাই তাইক মেলি লৈ তাইৰখনত জিভা ভৰাই চিলিকিব ধৰিলো। অলপ সময়ৰ পাছত তাই ক'লে যে তোৰটো মোৰখনত ভৰাই দে। মই সেইটো কথা শুনাৰ লগে লগে তাইৰ সেইকেইটা মেলি লৈ ভৰাই দিলো ফুটাটোত। আই ঐ বুলি চিঞৰি উঠিলো। তাইৰখন বহুত টাইট আছিল। মই সেই বিষয়ে তাইক সোধাত তাই ক'লে যে মই 2 বছৰ দিন খোৱা নাইও আৰু গিৰিয়েকৰ ডাল হেনো বহুত সৰু চুটি। মোক সুধিলে তই কি মোৰখন বেয়া পাইছ নেকি? মই ক'লো নেপাওঁ আৰু আপোনাৰ নিচিনা চফা টাইট এখন ক'তনো পাম। তেনেকৈ কথা পাতি পাতি মই মূৰটো ওলোৱা সোমোৱা কৰি দিব ধৰিলো আৰু তাইৰ বগা বগা গাৰ কমলাকেইটাও টিপি দি থাকিলো। প্ৰায় আধা ঘণ্টামান দিয়াৰ পিছত তাইৰ পানী ওলাবলৈ ধৰিলে। এতিয়া কি কৰোঁ বুলি সোধাত তাই ভিতৰতে উলিয়াই দিব ক'লে আৰু মই তাকেই কৰিলো। মই বহুত ভাগৰি পৰা বাবে তাইৰ তাতে ভৰাই থৈ তাইৰ ওপৰত বাগৰি দিলো। তেনেতে তাই ক'লে মোৰো উলিয়াবৰ হৈছে এতিয়া, তই খাবি নেকি? ময়ো মানা কৰাত নাই, চিধা বুলি কৈ দিলো। লগে লগে তাই মোক তলত শুৱাই তাইৰখন মোৰ মুখৰ ওপৰত আনি এৰি গোটেইগাল ঢালি দিলে। অলপ সময়ৰ পাছত মোৰ মুখখন মেলিবলৈ কৈ নিজৰ পানীৰে মোৰ মুখখন ভৰাই দিলে। তাইৰ পানীৰ সোৱাদ ইমানেই ভাল যে মই এটোপালো নষ্ট হবলৈ নিদিলো। লাগি থকাখিনিও চেলেকি খাই দিলো। তেনেকৈ ৰাতি আৰু 2বাৰ দিলো। দি কৰি থাকোঁতে কেতিয়ানো ৰাতিপুৱা গমেই নাপালো। ৰাতিপুৱা দুয়োটাই নিজৰ কাপোৰ কানি পিন্ধি মুখ হাত ধুই চাহ খালো আৰু মই মোৰ ঘৰলৈ গুচি আহিলো। গাইজ, ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। কোনেও যাতে পঢ়ি শুনি এই ভিডিঅ'টোক গাত পাতি নলয়। দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছাম ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল' আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।